ইয়াতে আহি উপস্থিত হৈছে ধন্যবাদ প্ৰথমে ধন্যবাদ জনাইছোঁ। আজি এই সংবাদমেলত ৰাইজৰ দলৰ আমাৰ কাৰ্যকৰী সভাপতি জিতিল ডেকা ডাঙৰীয়া আৰু মই এই সংবাদমেলটোৰ আঁত ধৰিম। আমাৰ মাজত অন্যতম মুখপত্ৰ জ্ঞানেশ্ৰী বৰা ডাঙৰীয়ানী আছে। আমাৰ মাজত কেন্দ্ৰীয় সম্পাদক ভৱেন হেণ্ডিক ডাঙৰীয়া আছে আৰু আমাৰ মাজত প্ৰচাৰ সম্পাদক দেৱাংগ সৌৰভ গগৈ আছে। আপোনালোকে আজি নিশ্চয় অৱগত হৈছে যে আজি ৰাতিপুৱাই দ্য ক্ৰছ কাৰেণ্ট আৰু দ্য ৱাইৰৰ এটা বিস্ফোৰক অনুসন্ধানত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ কোটি কোটি টকাৰ ভূমি কেলেংকাৰী তথ্য সহকাৰে উদঙাই দিয়া হৈছে। আৰু আমি ৰাইজৰ দলে দৃঢ়তাৰে দাবী জনাওঁ যে মুখ্যমন্ত্ৰীৰ পত্নীৰ এই কাৰ্যত নৈতিক দায়িত্ব স্বীকাৰ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক আৰু নহ'লে নৈতিক দায়িত্ব লৈ তেওঁক কেন্দ্ৰীয় বিজেপি চৰকাৰে অনতিপলমে বৰ্খাস্ত কৰক। এই কেলেংকাৰীত প্ৰত্যক্ষভাৱে জড়িত থকা মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ কিষাণ মৰ্চাৰ উপসভাপতি ৰঞ্জিত ভট্টাচাৰ্যক গ্ৰেপ্তাৰ কৰাৰ আমি দাবী উত্থাপন কৰিলোঁ। সংবাদমেলত ৰাইজৰ দলে দৃঢ়তাৰে বিশ্বাস কৰে যে সৰু সুৰা মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাই চমক সৃষ্টি কৰিব বিচৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰতে আছে অসমৰ ইতিহাসৰ এক বৃহৎ ভূমি কেলেংকাৰীৰ খলনায়ক। এই খলনায়কক আন কোনো নহয়, খোদ মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী। নকলেও হয় যে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ খটুৱাই ৰিণিকী ভূঞা শৰ্মাই এই কেলেংকাৰী সংঘটিত কৰিছে। দ্য ক্ৰছ কাৰেণ্ট আৰু দ্য ৱাইৰৰ বাতৰিত উল্লেখ কৰাৰ দৰে ৰাজহুৱা অনুষ্ঠানৰ নামত আবণ্টিত ভূমি 3 বছৰলৈ চৰকাৰৰ নজৰত থাকে। যদিহে যি উদ্দেশ্যত ভূমি আবণ্টন দিয়া হয় সেই কামত ভূমি ব্যৱহাৰ কৰা নহয়, তেনেহ'লে চৰকাৰে ভূমি উভতাই ল'ব পাৰে। কেতিয়াও এই মাটিৰ ক্ৰয় বিক্ৰয় হ'ব নোৱাৰে 3 বছৰৰ ভিতৰত। তেনেহ'লে চৰকাৰে সেই ভূমি উভতাই ল'ব পাৰে। কিন্তু উত্তৰ গুৱাহাটীৰ উদয়ন ফিচাৰী আৰু ৱেলফেয়াৰ এক্টিভিষ্ট স্কুলৰ নামত আবণ্টিত 17 বিঘা 2 বিঘা 5 লেচা 2 কঠা 5 লেচা মাটি কেইটামান মাহৰ ভিতৰতে RBS ৰিয়েলটৰ্ছ ক্ৰয় কৰাটো কেৱল বেআইনীয়ে নহয়, এক ভয়ংকৰ অপৰাধমূলক কাম। এইদৰে পলাশবাৰীৰ বঙৰাত 7 গৰাকীকৈ ব্যক্তিৰ নামত আবণ্টিত 11 বিঘা 3 কঠা 5 লেচা চিলিং চৰকাৰী মাটি ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানীয়ে অবৈধভাৱে ক্ৰয় কৰিছে। উল্লেখযোগ্য যে চিলিং চৰকাৰী মাটি ভূমিহীন আৰু ভোগ দখল কৰি থকা ব্যক্তিক আবণ্টন দিয়া হয়। আবণ্টিত মাটি 10 বছৰলৈ বিক্ৰী কৰিব নোৱাৰাৰ চৰ্ত আৰোপ কৰা হৈছিল যদিও কেইটামান মাহৰ পাছতে ৰিণিকী ভূঞাৰ কোম্পানীৰ নামত নামজাৰি হয়। সেইবাবেই ক'ব পাৰি যে চিলিং চৰকাৰী মাটি কুক্ষিগত কৰাৰ স্বাৰ্থতে নিৰ্দিষ্ট পৰিয়ালকেইটাৰ নামত আবণ্টন দিয়া দেখুওৱা হৈছিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ক্ষমতাৰ বলত পলাশবাৰী ৰাজচক্ৰত এই কেলেংকাৰী সংঘটিত হোৱাটো নিশ্চিত। একেদৰে লেণ্ড এডভাইজাৰী কমিটিৰ সদস্য হিচাপে থাকি তেওঁ একেই উদ্দেশ্যতে উত্তৰ গুৱাহাটীৰ 17 বিঘা মাটিও ৰাজহুৱা অনুষ্ঠানৰ নামত আবণ্টন দিছিল। এই বিয়াগুম কেলেংকাৰীত জড়িত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীক অচিৰেই গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰি ৰাইজৰ দলে কয় যে সৰু সুৰা দুটামান দালালক গ্ৰেপ্তাৰ কৰাটো এখন নাটক আছিল। হিমন্ত বিশ্ব শৰ্মাই এই বিয়াগুম কেলেংকাৰী ফাদিল হোৱাৰ পাছত মাটিৰ অবৈধ ক্ৰয় বিক্ৰয় 1 কঠাত দালালিত জড়িত ৰিণিকী ভূঞা শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ সাহস দেখুৱাওক। ৰাইজৰ দলৰ মতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া বাল্মীকিৰ পৰা ৰত্নাকৰ হোৱাৰ ভাও জুৰিছে, কিন্তু তেওঁৰ নামে বেনামে থকা সম্পত্তিৰ বিশাল সাম্ৰাজ্য এতিয়াও অক্ষত আছে। যি সাম্ৰাজ্যৰ তথ্য
দ্য ক্ৰছ কাৰেণ্ট আৰু দ্য ৱাইৰই উদঙাই দিছে। এই কেলেংকাৰীৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো পদত্যাগ কৰাৰ দাবী জনায় ৰাইজৰ দলে। সংবাদমেলত ৰাইজৰ দলে মহাৰাষ্ট্ৰৰ এটা উদাহৰণ দাঙি ধৰি কয় যে কাৰ্গিলৰ শ্বহীদ পৰিয়ালৰ বাবে নিৰ্মিত ৩১ মহলীয়া অট্টালিকাৰ বহু ফ্লেট শ্বহীদ পৰিয়ালৰ নামত আবণ্টন নকৰি আন মানুহৰ নামত আবণ্টন দিয়া হৈছিল। এই কেলেংকাৰী ফাদিল হোৱাৰ পাছত আদৰ্শ হাউচিং কেলেংকাৰীৰ লগত নাম সাঙুৰ খাইছিল মহাৰাষ্ট্ৰৰ তেতিয়াৰ মুখ্যমন্ত্ৰী অশোক চাৱনৰ নাম। অশোক চাৱনেও শাহুৱেক আৰু আত্মীয়ৰ নামত আদৰ্শ হাউচিঙৰ ৩টা ফ্লেট দখল কৰাৰ গুৰুতৰ অভিযোগ উঠিছিল। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল অশোক চাৱনে। এতিয়া খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নাম ভূমি কেলেংকাৰীত সাঙুৰ খোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীৰ চকীত বহি থকাৰ কোনো নৈতিক অধিকাৰ নাই। তেওঁ অবিলম্বে পদত্যাগ কৰা উচিত। কেৱল সেয়াই নহয়, RBS ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেডৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই নিজৰ ক'লা ধন বগা কৰাৰো সন্দেহ ব্যক্ত কৰে ৰাইজৰ দলে। ৰাইজৰ দলৰ মতে কলকাতাৰ পৰা বিনিয়োগ 17টা কোম্পানী, এটা দুটা নহয়, 17টা কোম্পানীৰ পৰা বিনিয়োগ হোৱা ধন হিমন্ত বিশ্বৰে ক'লা ধন হোৱাৰ সম্ভাৱনা অধিক। অৱশ্যে সেই ধন বিনিয়োগ কৰিব নোৱাৰি তেওঁ হয়তো কলকাতাৰ চেল কোম্পানীৰ সহায় লৈছিল। এয়া এটা বৃহৎ মানি লণ্ডাৰিঙৰ ঘটনা হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানীত ধন বিনিয়োগ কৰা কোম্পানীকেইটাৰ ওপৰত সঠিক অনুসন্ধান চলালেই জুলুঙাৰ মেকুৰী ওলাই পৰিব বুলি ৰাইজৰ দলে মন্তব্য কৰে। দ্য ক্ৰছ কাৰেণ্ট আৰু দ্য ৱাইৰৰ বাতৰিত প্ৰকাশ পোৱা কলকাতাৰ 17টা কোম্পানীৰ ওপৰত CBI আৰু EDৰ তদন্ত ঘোষণা কৰিবলৈ ৰাইজৰ দলে দাবী জনায়। দেৱাংগ সৌৰভ গগৈ, তথ্য আৰু প্ৰচাৰ সম্পাদক, ৰাইজৰ দল। এতিয়া এইখিনি কথা আপোনালোকক ক'লোঁ। কথাটো বহুত বিস্তাৰিতভাৱে আছে আৰু তাৰে বাবে আমি ইতিমধ্যে মাটিৰ দলিল গোটেইখিনি ডকুমেণ্টছ আমি এতিয়া প্ৰজেক্টৰ জৰিয়তে দেখুৱাম। তাৰ আগতে আমাৰ জিতুল ডেকা ডাঙৰীয়াই ক'ব, তাৰ আগতে খালি দুটামান কথা মই আঙুলিয়াই দিব বিচাৰিছোঁ যে এই গোটেই যিটো মাটিৰ কেলেংকাৰী, এই মাটিৰ কেলেংকাৰীটোত কিন্তু খাটি খোৱা অসমৰ লাখ লাখ যি গৰীব মানুহক আজি মাটিৰ কাৰণে হাহাকাৰ কৰি ফুৰিছে, নিজৰ যি ভূমি ঘৰ গৃহহীন মানুহে, তেনেস্থলত মুখ্যমন্ত্ৰীয়ে গৰীব দুখীয়াৰ মাটি বক্ৰপথেৰে ক্ৰয় কৰি এই বিশাল ভূমি কেলেংকাৰীত জড়িত হোৱাটো অসমৰ ইতিহাসৰ সৰ্ববৃহৎ এটা ভূমি কেলেংকাৰী। আৰু আশ্চৰ্যজনক কথা আপোনালোকে চাব যে 2009 চনত যেতিয়া এই ভূমি কেলেংকাৰীৰ কথাবোৰ ওলাই পৰিছিল প্ৰথমবাৰৰ বাবে, তেতিয়া ৰিণিকী ভূঞা ডাঙৰীয়ানীয়ে 2009 চনৰ জুন মাহত তাৎক্ষণিকভাৱে পদত্যাগ কৰাৰ পিছত অশোক ধানুকা নামৰ এজন ব্যৱসায়ী, তেওঁ সেই সময়ত আচলতে মিঠাতেলৰ ব্যৱসায় আছিল, তেওঁ সেই কোম্পানীৰ সঞ্চালক হিচাপে তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছিল। আৰু ৰঞ্জিত ভট্টাচাৰ্য বুলি এজন ব্যক্তি, ঘনিষ্ঠভাৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যিসকলে জানে তেওঁলোকে ভালকৈ জানে যে ৰঞ্জিত ভট্টাচাৰ্য তেখেতৰ ঘৰতে প্ৰায় 2টা দশক ধৰি আছে। আৰু এই ৰঞ্জিত ভট্টাচাৰ্য আৰম্ভণিৰ পৰাই এই কোম্পানীটোৰ ডাইৰেক্টৰ হৈ আছে। আৰু আশ্চৰ্যজনক কথা যে পৰৱৰ্তী সময়ত হঠাৎ যেতিয়া ৰিণিকী ভূঞাদেৱৰ মাতৃৰ নামত এই শ্বেয়াৰ 17টা কোম্পানীৰ যি শ্বেয়াৰ আছিল, কিছু শ্বেয়াৰ হস্তান্তৰ কৰা হৈছিল। তাৰপিছত যেতিয়াই 18 বছৰ, আজি আচলতে দুখ লাগে যে এজন কিশোৰ ল'ৰা, মুখ্যমন্ত্ৰীৰ পুত্ৰ, তেওঁ আচলতে একো নাজানেই, সৰু ল'ৰা, তেওঁক যি ধৰণে ব্যৱহাৰ কৰা হ'ল, 18 বছৰ প্ৰাপ্তবয়স্ক পোৱাৰ 18 বছৰ 20 দিনৰ ভিতৰতে তেওঁ প্ৰায় 49 লাখ টকাৰ শ্বেয়াৰৰ অধিকাৰী হৈছিল। আৰু এজন ব্যক্তি হিচাপে আটাইতকৈ অধিক শ্বেয়াৰ হোল্ডাৰ হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰই, মাত্ৰ 18 বছৰ 20 দিনৰ ভিতৰত। কি যাদুৰ জৰিয়তে মুখ্যমন্ত্ৰী পুত্ৰই এই কোম্পানীটোত ইমান টকাৰ অধিকাৰ পাইছিল, সেইটো কথা আজিও আশ্চৰ্যৰ কথা। আৰু ধানুকাৰ কথা যেতিয়া অশোক ধানুকাৰ কথা হয়, তেতিয়া অশোক ধানুকাৰ পুত্ৰ ঘনশ্যাম ধানুকা, আমি পৰৱৰ্তী সময়ত এইবোৰ কথাত আহিম পিছত সংবাদমেল যোগে। কিন্তু ঘটনাটো হৈছে যেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে
2006 চনত স্বাস্থ্য বিভাগৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব লৈছিল। তেতিয়া কেবিনেট মন্ত্ৰীৰ দায়িত্ব লোৱাৰ ঠিক এবছৰ আগতে ৰাণী ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত এটা কোম্পানী আছিল মেন এণ্ড ডাইৰেক্ট ফাৰ্মাচিউটিকেলছ। সেই কোম্পানীটোৰ ড্ৰাগছ কণ্ট্ৰলাৰৰ যি নৰ্মছ আছিল সেই নৰ্মছবোৰ কমপ্লাই নকৰাৰ কাৰণে সেই কোম্পানীটো 2005 চনত বন্ধ কৰি দিয়া হৈছে। তাৰপিছত ঠিক অসমত মুখ্যমন্ত্ৰী বা আজিৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে তেতিয়া স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ লগে লগে 2006 চনত ঘনশ্যাম ধানুকাই সেই কোম্পানীটো ক্ৰয় কৰি লৈছিল আৰু তাৰ নাম সলাই ঘনশ্যাম ফাৰ্মাচিউটিকেলছ আৰু এটা আমিন গাঁৱত DRDA ফাৰ্মাচিউটিকেলছ বুলি দুটা কোম্পানী খুলিছিল। আৰু আপোনালোকে জানে যে এখন APSP এক্ট আছিল অসমত, যিখন APSP এক্টৰ অধীনত যিবোৰ থলুৱা ক্ষুদ্ৰ উদ্যোগী আছিল সেইবোৰক ব্যৱসায় দিবৰ কাৰণে সেই APSP এক্টখন অনা হৈছিল। সেই APSPখনৰ অধীনত SIDCৰ জৰিয়তে প্ৰায় 11টা কোম্পানীয়ে ক্ষুদ্ৰ উদ্যোগে সেই সময়ত স্বাস্থ্য বিভাগৰ বিভিন্ন কাম পাইছিল, কিন্তু 60% কাম এই দুটা কোম্পানীয়ে পাইছিল। এই দুটা কোম্পানীয়ে 60% কাম পাইছিল। আৰু এই ধানুকা এই গোটেই কথাটোত জড়িত এই কোম্পানীবোৰ তেতিয়াৰ পৰাই সম্পৰ্ক। আৰু দ্বিতীয় কথাটো হৈছে আজিৰ তাৰিখত ধানুকাৰ যি অমৃত ফাৰ্মাচী, গোটেই অসমত যি অমৃত ফাৰ্মাচী আছে, এই অমৃত ফাৰ্মাচী হ'ল হিন্দুস্তান লেটেক্সৰ অধীনত অমৃত ফাৰ্মাচী। এই অমৃত ফাৰ্মাচীৰ CNF হৈ গ'ল অশোক ধানুকাৰ পুত্ৰ ঘনশ্যাম ধানুকা। সেইকাৰণে আজি এই কোম্পানীত যি দুজন ব্যক্তিৰ নাম সাঙুৰ খাই উঠিছে, ৰঞ্জিত ভট্টাচাৰ্য আৰু অশোক ধানুকাৰ, এই ৰঞ্জিত ভট্টাচাৰ্য আৰু অশোক ধানুকা কোনো নহয়, অসমৰ মুখ্যমন্ত্ৰীৰে এটা তেওঁৰ নিজৰে মানুহৰ জৰিয়তে এই কোম্পানীক পৰিচালনা কৰা হৈছে। আৰু একে সময়তে যি প্ৰাইডিষ্ট কোম্পানীতে যে নিউজ লাইফৰ যিটো কোম্পানী যিটো নামত আছে, সেই কোম্পানীৰো যি ডাইৰেক্টৰ সঞ্চালক ভাস্কৰ শৰ্মা আৰু তেওঁৰ ভাতৃ সঞ্জীৱ শৰ্মাৰো নাম ইয়াতে সাঙুৰ খাই পৰিছে। তেওঁলোকো ইয়াৰে শ্বেয়াৰ হোল্ডাৰ হৈছে। সেইকাৰণে ইয়াত তথ্য সহকাৰে গোটেইখিনি কথা আছে, যদি বিতংভাৱে ক'ব লগা হয় বহু সময় যাব। এইখিনিয়ে মই ক'লোঁ। এতিয়া পৰৱৰ্তী সংবাদমেলৰ কথাখিনি আমাৰ কাৰ্যকৰী সভাপতি জিতুল ডেকা ডাঙৰীয়াই আগবঢ়াই নিব। তাৰপিছত প্ৰজেক্টৰত তথ্য সহকাৰে আমাৰ দেৱাংগ ডাঙৰীয়াই দেখাব। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনালোকে জানে যে দ্য ক্ৰছ কাৰেণ্ট আৰু দ্য ৱায়াৰ এই দুটা সংবাদ প্ৰতিষ্ঠানত অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ আৰু তেখেতৰ পুত্ৰ জড়িত হৈ থকা এখন প্ৰতিষ্ঠানে কিদৰে অবৈধভাৱে সকলো ধৰণৰ নীতি নিয়ম উলংঘা কৰি ভূমি নীতি 1989 আৰু চিলিং এক্ট 1956 সম্পূৰ্ণৰূপে উলংঘা কৰি চৰকাৰী আৰু চিলিং মাটি ক্ৰয় কৰিছে মন্ত্ৰী মালিকানাধীন প্ৰতিষ্ঠানৰ জৰিয়তে। আমি দেখা পাইছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুদিন পূৰ্বে অসমক দালাল মুক্ত কৰাৰ কাৰণে তেওঁ সংকল্প লৈছিল। অসমখন সম্পূৰ্ণৰূপে দালাল মুক্ত কৰিব আৰু ৰাজহ বিভাগৰ যিসমূহ কাৰ্যালয় আছে, চক্ৰ বিষয়াৰ যিসমূহ কাৰ্যালয় আছে, এই কাৰ্যালয়সমূহৰ পৰা দালাল সম্পূৰ্ণৰূপে উৎখাত কৰাৰ কাৰণে ৰাতিটোৰ ভিতৰতে শ দালাল গ্ৰেপ্তাৰ কৰা আমি দেখা পাইছিলোঁ। কিন্তু তাৰ পৰৱৰ্তী সময়তো আমি দেখা পালোঁ যে কিদৰে মাটিৰ দালালকে এইখন চৰকাৰে তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাই বিধায়ক কৰি আনিলে, কিদৰে মাটিৰ দালালত জড়িত হৈ থকা এগৰাকী ব্যক্তিক, এগৰাকী নেতাক তেওঁলোকে গুৱাহাটী ডেভেলপমেণ্ট অথৰিটিৰ চেয়াৰমেন দিলে। এইসমূহ দেখি থকাৰ পিছতো আজি যি তথ্য প্ৰকাশ পাইছে, এই তথ্য প্ৰকাশ পোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৎ সাহস হ'বনে তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মাক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে? আপোনালোকে চাব যে আজি এটা প্ৰতিষ্ঠানৰ কথা কোৱা হৈছে, যিটো প্ৰতিষ্ঠানৰ কথা কোৱা হৈছে এই প্ৰতিষ্ঠানটো হৈছে RBS ৰিয়েল ষ্ট'ৰ প্ৰাইভেট লিমিটেড। এই প্ৰতিষ্ঠানটো আৰম্ভণিৰে পৰা আজি যিটো ঘটনা প্ৰকাশ পাইছে, যি বৃহৎ ভূমি কেলেংকাৰীৰ ঘটনা প্ৰকাশ পাইছে,
এই প্ৰতিষ্ঠানটোত আৰম্ভণিৰে পৰা এগৰাকী ডাইৰেক্টৰ জড়িত হৈ আছে, সেইগৰাকীৰ নাম হৈছে ৰঞ্জিত ভট্টাচাৰ্য। আৰু ৰঞ্জিত ভট্টাচাৰ্য কোন? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনা, তেওঁৰ পৰিয়ালৰ সৈতে সম্পৰ্ক থকা সকলোৱে জানে যে ৰঞ্জিত ভট্টাচাৰ্য কোন। বৰ্তমান তেওঁ বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি। আৰু এই প্ৰতিষ্ঠানটোৰ ডাইৰেক্টৰ আছিল ৰিণিকী ভূঞা শৰ্মা। এয়া নথি, এই নথিত তেওঁৰ নাম আছে। এই প্ৰতিষ্ঠানটোৰ কিদৰে ভূমি কেলেংকাৰী সংঘটিত কৰিছিল তাৰ আপোনালোকৰ আগত আমি কিছু বৰ্ণনা দাঙি ধৰিব বিচাৰিছোঁ। যে এই যিটো প্ৰতিষ্ঠানৰ কথা ক'লোঁ, RBS ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড, ইয়াত আটাইতকৈ সৰ্বাধিক শ্বেয়াৰ থকা নামটোৱে হৈছে নন্দিল বিশ্ব শৰ্মা। আপোনালোকে নিশ্চয় অৱগত যে নন্দিল বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কোন হয়। এই কেলেংকাৰী কিদৰে সংঘটিত হ'ল যে উত্তৰ গুৱাহাটী ৰাজচক্ৰৰ নমলী জালা আৰু পলাশবাৰী ৰাজচক্ৰৰ বঙৰা গাঁৱৰ নমলী জালা অঞ্চলত বিভিন্ন প্ৰতিষ্ঠানক এলটমেণ্ট দিয়া মাটি আৰু পলাশবাৰী ৰাজচক্ৰৰ অধীনত কেইবাগৰাকীও ব্যক্তিক আবণ্টিত ভূমিহীন ব্যক্তিক আবণ্টন দিয়া মাটি কিদৰে ভূমি নীতি 1989 আৰু চিলিং এক্ট 56 উলংঘা কৰি ক্ৰয় কৰা হৈছে। এই আইন অনুসৰি কোনো অনুষ্ঠানক যদি আবণ্টিত দিয়া হয় কোনো চৰকাৰী মাটি যেতিয়া কোনো এটা প্ৰতিষ্ঠানক আবণ্টন দিয়া হয়, যি উদ্দেশ্যেৰে সেই প্ৰতিষ্ঠানটোৱে মাটি বিচাৰে বা যি কাৰ্য সম্পাদন কৰাৰ কাৰণে চৰকাৰে ভূমি এলটমেণ্ট দিয়ে, যদি 3 বছৰৰ ভিতৰত সেই কাৰ্য উক্ত মাটিখিনিত সম্পাদন নকৰে তেতিয়াহ'লে চৰকাৰে পুনৰ সেই মাটিখিনি এই একমতে ঘূৰাই ল'ব লাগে। আৰু দ্বিতীয় কথা হ'ল যে ভূমিহীন যিসকল লোকক এই মাটি এলটমেণ্ট দিয়া আছে তেওঁলোকৰ এলটমেণ্ট লেটাৰত এই কথাটো লিখা থাকে যে আগন্তুক এলটমেণ্ট দিয়াৰ পৰা 10 বছৰ পৰ্যন্ত তেওঁলোকে কোনো ব্যক্তিক কোনো কাৰণতে এই মাটি আৰু তেওঁলোকে বিক্ৰী কৰিব নোৱাৰে। এই কথাটো আমি কোৱা কথা নহয়, এই কথাটো চৰকাৰী ৱেবছাইটত আছে। চৰকাৰী নীতি নিৰ্দেশনা আপোনালোকে ৱেবছাইটত চালে গম পাব। ধৰিত্ৰী নামৰ যিটো পৰ্টেল, এই পৰ্টেলৰ পৰা আমি এই ডিটেইলখিনি ইয়াত পাইছোঁ। আপোনালোকক সবিস্তাৰে দেখুৱাব, কিন্তু আপোনালোকক সংবাদ মাধ্যমক আমি জনাওঁ যে অসম চৰকাৰৰ ৰাজহ বিভাগৰ 2006 চনৰ 24 এপ্ৰিলৰ চিঠি নম্বৰ 1066/2005/32 অনুসৰি কামৰূপ জিলাৰ যি ভূমিপত্তন শাখাৰ অতিৰিক্ত উপায়ুক্ত 2006 চনৰ 11 আগষ্টৰ নিৰ্দেশ মতে KRS 227/05/35 এই নম্বৰৰ নিৰ্দেশনা অনুসৰি 7 বিঘা 2 কঠা মাটি উদয়ন ফিচাৰী ডেভেলপমেণ্ট ফাৰ্ম, যাৰ প্ৰেচিডেণ্ট আছিলে ৰমেন চন্দ্ৰ মহন্ত, তেখেতৰ নামত আবণ্টন দিয়া হৈছিল। এই আবণ্টন দিয়া মাটি কোনো প্ৰতিষ্ঠানক চৰকাৰী যি নিয়ম, যি এক্টত থকা নিয়ম অনুসৰি কিন্তু 3 বছৰ পৰ্যন্ত যদি তেওঁলোকে সেই কামত ব্যৱহাৰ নকৰে তেতিয়াহ'লে উভতাই ল'ব লাগে। কিন্তু সম্পূৰ্ণ এই আইনখন উলংঘা কৰি এই মাটি কি কৰিলে, RBS ৰিয়েলটৰে এই মাটিখিনি তেওঁলোকৰ যি ডাইৰেক্টৰ, যি আৰম্ভণিৰ পৰা আজিলৈকে ডাইৰেক্টৰ আছে ৰঞ্জিত ভট্টাচাৰ্যৰ নামত তেওঁলোকে এই মাটিখিনি অন্তৰ্ভুক্ত কৰি ল'লে। দ্বিতীয়তে 2006 চনৰ 30 আগষ্টত KRS 68/0329 অসম চৰকাৰৰ লেটাৰ নম্বৰ 2006 27 ছেপ্টেম্বৰৰ যিখন লেটাৰ RSS 349/529 নমলী জালাহৰ আৰু 10 বিঘা মাটি, এই 10 বিঘা মাটি ৱেলফেয়াৰ এক্টিভিটি স্কুলৰ নামত তেওঁলোকে আবণ্টন দিছিল। আৰু যি মাটি এবছৰৰ ভিতৰতে পুনৰ 2007 চনৰ জুলাই মাহত RBSৰ ডাইৰেক্টৰ ৰঞ্জিত ভট্টাচাৰ্যৰ নামত এই মাটিখিনিৰ পঞ্জীভুক্ত হৈছে, এই মাটিখিনি ক্ৰয় কৰা হৈছে। আৰু এই যিখিনি এলটমেণ্ট দিয়া আছিল, এই এলটমেণ্ট দিয়া মাটিখিনিৰ কাৰণে 8/11714 নং চালানৰ জৰিয়তে সেই প্ৰতিষ্ঠানটোৱে কিন্তু 25 লাখ টকা চৰকাৰক প্ৰিমিয়ামো জমা দিছিল। অথচ য'ত ইয়াত নিয়ম আছে সেই নিয়ম উলংঘা কৰি মন্ত্ৰী পত্নীৰ জড়িত হৈ থকা এই প্ৰতিষ্ঠানটোৱে যে কেলেংকাৰী কৰিলে, এই কেলেংকাৰী কৰাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া ইয়াৰ পিছত উত্তৰ কি দিব? যিদৰে এনেধৰণৰ ঘটনা এটা য'ত সংঘটিত হৈছিল, আদৰ্শ কেলেংকাৰী, আপোনালোকে জানে যে এই কেলেংকাৰীত মহাৰাষ্ট্ৰৰ তেতিয়াৰ মুখ্যমন্ত্ৰী অশোক চৱন তেখেতে পদত্যাগ কৰিবলগীয়া হৈছিল, কাৰণ তেখেতৰ যি কাৰ্গিল শ্বহীদৰ নামত
যি ফ্লেট বনোৱা হৈছিল সেই ফ্লেটত তেখেতৰ শাহুৱেক আৰু আত্মীয়ৰ ঘৰ থকা বুলি যেতিয়া প্ৰমাণ হৈছিলে তেতিয়া তেওঁ তাৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল। এতিয়া আজি এই নৈতিক দায়িত্ব পালন কৰি মুখ্যমন্ত্ৰী মহোদয়ে পদত্যাগ কৰিব নে নকৰে, দালালমুক্ত অসমৰ কথা কোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া কি ব্যৱস্থা ল'ব? আৰু এই সম্পূৰ্ণ ঘটনাটোত মুখ্যমন্ত্ৰী ডাঙৰীয়া জড়িত হৈ আছে। কিয় জড়িত হৈ আছে? এই যিটো ঘটনা সংঘটিত হৈছিল, এই কাম যেতিয়া সংঘটিত হৈছিল তেতিয়া অসমৰ তৰুণ গগৈ চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী হিচাপে আছিলে হিমন্ত বিশ্ব শৰ্মা, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেতিয়া আছিলে জালুকবাৰী সমষ্টিৰ বিধায়ক, আৰু এই সমস্ত যিখিনি মাটি, এই মাটিখিনি হৈছে জালুকবাৰী সমষ্টিৰ অন্তৰ্গত মাটি। গতিকে যেতিয়া মাটি কাৰোবাক এলটমেণ্ট দিবলগীয়া হয় তেতিয়াহ'লে ছাব ডিভিজনেল লেণ্ড এডভাইচৰী এখন কমিটি থাকে, যিখন কমিটিৰ মুখ্য বিষয়াজনে হৈছে সেই সমষ্টিটোৰ বিধায়কগৰাকী, আৰু বিধায়কে সেই অনুমোদন কৰিলেহে সেই ফাইলটো আগবাঢ়ে বা সেই কাম সম্পাদনা হয়। যিহেতুকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই সময়ত বিধায়ক থাকোঁতে এই কাম সংঘটিত হৈছিল, গতিকে এই সমস্ত কেলেংকাৰীত তেওঁ জড়িত হৈ থকাৰ প্ৰমাণ হিচাপে আমি আপোনালোকক এই তথ্য দাঙি ধৰিলোঁ। আৰু এই পৰৱৰ্তী সময়ত এই প্ৰতিষ্ঠানটোৰ পৰা ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে অব্যাহতি লয় আৰু ইয়াৰ ডাইৰেক্টৰশ্বিপ ধনুকালৈ ট্ৰেন্সফাৰ কৰা হয়। আৰু ধনুকা কোন, তেওঁৰ ব্যৱসায় কিদৰে জড়িত, লকডাউনত কি হৈছিলে, ক'ভিডৰ নামত কি কৰিছিলে, তেওঁৰ পুত্ৰৰ প্ৰতিষ্ঠানে কি কৰিছিলে, চেনিটাইজাৰৰ নামত কি হৈছে, এইবোৰ এটা অন্য বিষয়। গতিকে আজি যিহেতুকে এটাৰ মূল বিষয় দালালমুক্ত অসম গঢ়িব বিচৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি ৰাইজৰ দলে আমি প্ৰত্যাহ্বান জনাইছোঁ, যদি দালালমুক্ত অসম গঢ়ি তুলিব বিচাৰিছে তেতিয়াহ'লে এই ঘটনাত জড়িত থকা, এই ফাৰ্মখনৰ লগত জড়িত থকা প্ৰত্যেকগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰি তেখেতে প্ৰমাণ দাঙি ধৰক। আৰু তেখেতৰ যিহেতুকে জড়িত থকাৰ ইয়াত কথা আছে, গতিকে তেওঁৱে নৈতিক দায়িত্ব পালন কৰি তেওঁ পদত্যাগ কৰিব লাগে, আমাৰ ৰাইজৰ দলৰ দাবী। আৰু সমস্ত ঘটনাৰ যিহেতুকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে, গতিকে সমস্ত ঘটনাৰ CBI আৰু EDৰ তদন্ত আমি ৰাইজৰ দলে দাবী কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত এই মাটিৰ সম্পূৰ্ণ কিদৰে আমি ৱেবছাইটৰ পৰা ডাটা পালোঁ, এই তথ্যসমূহ আমি কোৱা তথ্য নহয়, এতিয়াও চৰকাৰী তথ্য, চৰকাৰী ডাটা আপোনালোকে পাব। আমাৰ প্ৰচাৰ IT ইনফৰমেশ্যন ছেক্ৰেটাৰী তেখেতে আপোনালোকক সবিশেষ এই সন্দৰ্ভত দাঙি ধৰিব। তাৰ আগতে দুটা কথা কওঁ যে এই গোটেই প্ৰক্ৰিয়াটোত যিটো ভূমি কেলেংকাৰীৰ বৃহৎ কেলেংকাৰী, এই গোটেই প্ৰক্ৰিয়াটোত কেনেদৰে গোটেই চৰকাৰী যন্ত্ৰটোক ব্যৱহাৰ কৰা হৈছিল আৰু মুখ্যমন্ত্ৰীয়ে কেনেকৈ ব্যৱহাৰ কৰিছে আপোনালোকে চাব যে তৰুণ গগৈ ডাঙৰীয়া যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল তেতিয়া বিজ্ঞানসন্মতভাৱে অসমৰ যান জঁটৰ সমস্যাটো কম কৰিবৰ বাবে উত্তৰ অসমৰ পৰা গুৱাহাটীলৈকে গাড়ীবোৰ অহাৰ কাৰণে কুৰুৱা আৰু নাৰেংগী এখন সংযোগী দলঙৰ কাৰণে ঘোষণা কৰিছিল। সেই দলংখন ঘোষণা কৰা দলংখন কাম আৰম্ভ নকৰাকৈ জালুকবাৰীৰ বা উত্তৰ গুৱাহাটী আৰু ভৰলু এখন দলং, শৰাইঘাট দলঙৰ পৰা মাত্ৰ 7 কিলোমিটাৰ দূৰত এখন দলং নতুনকৈ নিৰ্মাণ কৰা হৈছে। কাৰণ কি যে পানীৰ দামত মাটি ক্ৰয় কৰি আৰু এই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সমস্ত যিসকল মানুহ আছে বা তেওঁৰ ঘনিষ্ঠ লোক আছে তেওঁলোকৰ নামত যি মাটি ক্ৰয় কৰিছিল, সেই মাটিৰ আকাশলংঘী মূল্য বৃদ্ধি কৰাবৰ বাবে তেওঁলোকৰ যাতে এই দলংখন তেওঁৰ সম্পূৰ্ণ নিজৰ স্বাৰ্থত এইখন দলং নিৰ্মাণ কৰা হৈছে, সম্পূৰ্ণ চৰকাৰী যন্ত্ৰটোক ব্যৱহাৰ কৰি। একেদৰে পলাশবাৰীৰ যিটো ভূমি কেলেংকাৰী, ভূমিৰ কথা আহিছে, তেওঁৰ কোম্পানীৰ নামত যি পলাশবাৰীৰ মাটি ক্ৰয় কৰিছে, তাতেও গুৱাহাটীৰ যিটো বিমানবন্দৰ, সেই বিমানবন্দৰটো আদানীক দিয়াৰ ক্ষেত্ৰত যিটো তৎপৰতা বিজেপিৰ, যি তৎপৰতা, সেই তৎপৰতাৰ আঁৰত এই যিটো পলাশবাৰী অঞ্চলত যি মাটি আছে সেই মাটিৰ প্ৰত্যক্ষ নহ'লেও পৰোক্ষভাৱে জড়িত হৈ আছে। এতিয়া দেৱাংগ সৌৰভ ডাঙৰীয়াক তথ্যখিনি আপোনালোকৰ ওচৰত দেখুৱাবলৈ অনুৰোধ জনাম। ধন্যবাদ জনালোঁ ৰাছেল হুছেইন ডাঙৰীয়া আৰু জিতুল ডাঙৰীয়া। দি দিছোঁ। এই মাইককেইটা কৈ দিছোঁ। দেখা পোৱা গৈছিলে। ধন্যবাদ জিতুল ডেকা ডাঙৰীয়া আৰু ৰাছেল হুছেইন ডাঙৰীয়া। আমি চৰকাৰী ইতিমধ্যে এটা ৱেবছাইট আছে, ধৰিত্ৰী বুলি এটা এপ আছে আৰু ৱেবছাইট আছে, আপোনালোকে নিশ্চয় জানে। আৰু আমাৰ ইণ্টাৰনেটৰ অকণমান সমস্যাৰ বাবে আমি ৱেবছাইটটো ইতিমধ্যে খুলি থৈছোঁ। আৰু ৱেবছাইটৰ পৰা যিখিনি আমি ডাউনলোড কৰিছোঁ ইতিমধ্যে
তাৰ এক তথ্য আমি দিব বিচাৰিছোঁ। এই ধৰিত্ৰী যিটো এপ আছে ইণ্টিগ্ৰেটেড লেণ্ড ৰেকৰ্ডছ মেনেজমেণ্ট ছিষ্টেম, ইয়াৰ জৰিয়তে আমি এই তথ্যখিনি উলিয়াইছিলোঁ। আৰু ইয়াৰে এটা তথ্য আমি দেখুৱাবলৈ ওলাইছোঁ যে এই revenueassam.nic.in, ইয়াত আমি প্ৰথম জিলাখন যেতিয়া ছিলেক্ট কৰিম কামৰূপ গ্ৰাম্য অৰ্থাৎ কামৰূপ জিলা, তাৰপিছত আমাৰ চাৰ্কুলটো উত্তৰ গুৱাহাটী চাৰ্কুলৰ ভিতৰত যিখন নমলী জলাহ বুলি গাঁও আছে, নমলী জলাহ, তাৰ সেই গাঁৱৰ সবিশেষ তথ্য আমি দিবলৈ ওলাইছোঁ। তাৰ গাঁৱত আছে, গাঁওখনত আছে 96 নম্বৰ নহয় জানো, পটা নম্বৰ 96 ডিটেইলছটো দিয়াৰ পিছত আমাৰ এই তথ্যখিনি আপোনালোকে দেখিবলৈ পাব। ইয়াত যিখিনি তথ্য দিয়া আছে সেই একেখিনি তথ্য এতিয়াও চৰকাৰী ৱেবছাইটত এভেইলেবল আছে। চৰকাৰী ৱেবছাইটৰ পৰাই আমি অনলাইন এতিয়া বৰ্তমান দেখুৱাইছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে কামৰূপ সদৰ, উত্তৰ গুৱাহাটী, শিলা সেন্দুৰীগোপা, এইটো বেলেগ এখন ওলাই আছে, ডিছপ্লেটো বেলেগ হৈ আছে। শিলা 5 নম্বৰ লাট, নমলী জলা আৰু খেৰাজ ম্যাদী। ইয়াত আপোনাৰ দিয়া আছে উদয়ন ফিচাৰী, যিখন ডেভেলপমেণ্ট ফাৰ্মৰ কথা ইতিমধ্যে উল্লেখ কৰিছিলে, উদয়ন ফিচাৰী ডেভেলপমেণ্ট ফাৰ্মৰ নামটো উল্লেখ আছে। তাৰপিছত উল্লেখ আছে আপোনাৰ নং 496 নং আৰু কালি 725 7 বিঘা হ'ব নেকি, 7 বিঘা এই মাটিখিনিৰ কথা ইতিমধ্যে দিয়া আছে। আৰু ইয়াতে আপোনালোকে সকলো মন্তব্যত গোটেই যিসকল তেখেতসকল আছে, যিসকল জড়িত ইয়াৰ লগত, তাৰ সকলোবোৰ নামো উল্লেখ আছে। যেনে অসম চৰকাৰৰ ৰাজহ বিভাগৰ নং RSS 1061/2005/32। ইয়াৰ ভিতৰত কামৰূপ জিলা অতিৰিক্ত উপায়ুক্ত মহোদয়ৰ যিখিনি KRS নম্বৰ আছে সেইখিনিও দিয়া আছে। চক্ৰ বিষয়াৰ নম্বৰখিনিও আপোনালোকে ডিটেইলছ পাব এই ৱেবছাইটত। ইয়াত নাম উল্লেখ আছে ফাৰ্মৰ শ্ৰী ৰমেন চন্দ্ৰ মহন্ত ডাঙৰীয়া, সভাপতিৰ নামত 10/8/2006 তাৰিখৰ নামত 8/0509 নম্বৰ চালানৰ নম্বৰটো দিয়া আছে। ইয়াৰ পিছতে আপোনালোকে তললৈ যদি আহোঁ আমি দেখা পাম শ্ৰী ৰমেন চন্দ্ৰ মহন্তৰ সহলত MSRBL ৰিয়েল ইষ্টেটৰ নামটো উল্লেখ আছে, যিটো তাৰমানে আমাৰ মিনিষ্ট্ৰি অফ কৰ্পৰেট এফেয়াৰ্ছৰ আণ্ডাৰত থকা যিটো কোম্পানী ৰেজিষ্ট্ৰেশ্যন আছে তাৰ ডিটেইলছখিনিও RBSৰ আমি দেখুৱাম, আপোনালোকক দেখুৱাম। আৰু লগতে উল্লেখ আছে ৰঞ্জিত ভট্টাচাৰ্যৰ নামত নামভুক্ত কৰা হয়, তাৰিখ 18 ফেব্ৰুৱাৰী 2009। গতিকে ইয়াৰ পৰা এইখিনি স্পষ্ট হৈছে যে তেওঁলোক এই আটাইকেইজন লোক ইয়াৰ লগত জড়িত। আৰু ইতিমধ্যে কোৱাৰ ধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী আৰু পুত্ৰৰ সবিশেষ ইয়াত আমি ডিটেইলছত পাম। আপোনালোকক যিখিনি ডকুমেণ্টছ আমি ইতিমধ্যে দিমো, আৰু লগতে অনলাইন ডকুমেণ্টটো মই আপোনাক ইয়াত দেখুৱাইছোঁ। এইখিনি আমি ইতিমধ্যে ডাউনলোড কৰি থৈছোঁ, কাৰণ এটা ডকুমেণ্ট আমি দেখিবলৈ সক্ষম হ'লোঁ, কাৰণ ইণ্টাৰনেটৰ অকণমান সমস্যা আছে। আৰু ইয়াত আপোনালোকে গোটেইখিনি ডকুমেণ্টছ আমি প্ৰিণ্ট আউট সহিতে আপোনালোকক দিম। ইয়াত আপোনালোকে জৰীপ হোৱা গাঁৱৰ গোটেইখিনি জমাবন্দী, আমি যিখিনি গাঁও আছে গোটেইখিনি ডিটেইলছ ইয়াত দিয়া আছে। ইয়াত গোটেইখিনি আপোনালোকক দি দিয়া হ'ব। হয়, আৰু এইখিনি চৰকাৰী ৱেবছাইটত এভেইলেবল থকাৰ উপৰিও আমাৰ ডাউনলোড কৰা ডকুমেণ্টছ এটা কোম্পানীৰ যিটো ডকুমেণ্ট সেইটো দেখুৱাবলৈ লৈছোঁ। এইটো কোম্পানীটোৰ হয়, যিটো কোম্পানীটোৰ RBS ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড। এইটো আমাৰ শ্বিলঙৰ পৰা মিনিষ্ট্ৰি অফ কৰ্পৰেট এফেয়াৰ্ছৰ যিটো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট সেইখন দিয়া আছে, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিয়া আছে U70101AS 2006 PTC। এই নম্বৰটোৰ সৈতে চাৰ্চ কৰিলে আপোনালোকে এতিয়াও পাব। 2006-07 চনত ৰেজিষ্ট্ৰেশ্যন হোৱা কোম্পানী। আৰু ইয়াত কোম্পানীৰ সম্পূৰ্ণ ডাটা আমি আপোনালোকক প্ৰভাইড কৰিম। ইয়াত এটা 46 পেজৰ ডকুমেণ্ট আছে। ইয়াত এড্ৰেছো দিয়া আছে আপোনাৰ LK বৰুৱা পথ, আৰু এইটো কোম্পানীৰ এড্ৰেছত আছে। ডাইৰেক্টৰৰ নাম ইয়াত দিয়া আছে নন্দিল এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেড বুলি আৰু এটা কোম্পানী, ডাইৰেক্টৰ ৰিণিকী শৰ্মা। ইয়াত আছে ৰঞ্জিত ভট্টাচাৰ্য, তেখেতৰ ডাইৰেক্টৰ দিন নম্বৰ উপলব্ধ হৈছে 003889287, তেখেতৰ দিন নম্বৰ ৰঞ্জিত ভট্টাচাৰ্যৰ নাম আছে। আৰু তললৈ গ'লে আমি পাম আগত আছে নেকি, এইটো ইয়াত আপোনালোকে চাবলৈ পাব ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী, তেখেতৰ নামটো উল্লেখ আছে। তেখেতৰ দিন নম্বৰ দিয়া আছে 00390-707, যিটো ৱেবছাইটত উপলব্ধ। এড্ৰেছটো ৰেচিডেঞ্চিয়েল এড্ৰেছটো LK বৰুৱা পথ দিয়া আছে। আৰু কি আছিলে, আৰু কিবা আছে নেকি? আৰু এই প্ৰজেক্টটো যে কৰিলে তেওঁ 2006 চনত
পদক্ষেপ কৰিলে লাষ্টৰ ফালে আছে অশোক ধানুকাৰ দায়িত্ব লয় এই শ্বেয়াৰখিনি 2009 চনত ইয়াতে দেখুৱাই দিওঁ ইয়াতে দেখুৱাই দিব এইটো ডিটেইলছ অফ দ্য শ্বেয়াৰো আছে ইয়াত ৰিণিকী ভূঞা শৰ্মা ভূঞা ৰিণিকী তেখেতৰ নামত যিখিনি শ্বেয়াৰ এল'কেট হৈ আছে ডিটেইলছ অফ দ্য শ্বেয়াৰ ডিবেঞ্চাৰ্ছ এভেইলেবল এই গোটেইখিনি ডিটেইলছো আপোনালোকে ইয়াত পাব লাষ্টৰ ফালে তেখেতৰ ৰেচিডেঞ্চিয়েল এড্ৰেছ ঘৰৰ এড্ৰেছ দিয়া আছে ইয়াত এখন আমাৰ ৰিজাইন লেটাৰো আছে ইয়াত আমি দেখিবলৈ পাম হয় ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ পৰা বৰ্ড অফ ডাইৰেক্টৰ্ছলৈ RBS ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেডলৈ যিখন ৰেজিগনেশ্যন লেটাৰ আছে সেইখনো ইয়াত আপোনালোকে পাব 19 নম্বৰ পৃষ্ঠাত উইথ ডিউ ৰেচপেক্ট আই উড লাইক টু ষ্টেট ডেট ডিউ টু প্ৰিঅকুপেশ্যন ইট উইল বি পচিবল ফৰ মি টু কণ্টিনিউ এজ এ ডাইৰেক্টৰ অফ দ্য কোম্পানী দিয়াৰ ফৰ আই লাইক টু টেণ্ডাৰ মাই ৰেজিগনেশ্যন এই ৰেজিগনেশ্যন লেটাৰখনো আমি আপোনালোকক প্ৰিণ্ট আউট কপি দিম লগতে ইয়াত আপোনালোকে দেখিবলৈ পাব আৰু শ্বেয়াৰখিনি হস্তান্তৰ কৰি তেখেতৰ দায়িত্ব অশোক ধানুকাদেৱক দিয়া হৈছিলে এইখিনি উল্লেখ আছে ঠিক আছে এই দালাল বিৰোধী অভিযান গতিকে শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল সংবাদ মাধ্যমৰো এইটো এটা দায়িত্ব আছে এতিয়া আপোনালোকে যাতে গোটেই ডকুমেণ্টখিনি মই হোৱাটছআপত গতিকে আমি ইতিমধ্যে আপোনালোকক তথ্যখিনি সবিস্তাৰে দাঙি ধৰিলোঁ